নমস্কাৰ নিউজ টাউন ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ কি আছে আজি আমাৰ সংবাদ প্ৰগতি গ্ৰুপৰ আন এক সংযোজন ভিৰাল অটো টাটা কাৰ্ভ গাড়ী মুকলি নিউজ টাউনৰ এক ৰিপৰ্ট প্ৰগতি গ্ৰুপৰ আন এক সংযোজন ভিৰাল অটো টাটা কাৰ্ভ গাড়ী মুকলি প্ৰগতি গ্ৰুপৰ প্ৰগতি মটৰ্ছৰ পাছত আন এক সংযোজন ভিৰাল অটো যোৰহাটৰ তৰাজানত আৰম্ভ হোৱা ভিৰাল অটোত আজি মুকলি কৰা হয় টাটাৰ এখন নতুন বিলাসী গাড়ী টাটা কাৰ্ভ যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষ মানৱজ্যোতি গোহাঁয়ে কেক কাটি মুকলি কৰে গাড়ীখন উল্লেখ্য যে অডি বা BMWৰ লগত ফেৰ মাৰিব পৰা গাড়ীখনৰ 4টা মডেল আৰু ডিজেল পেট্ৰল উভয় সংস্কৰণ থাকিব এজন সাধাৰণ ব্যক্তিয়ে ক্ৰয় কৰিব পৰাকৈ বিলাসী গাড়ীত থকা প্ৰায় সকলোবোৰ সুবিধা লাভ কৰিব এই টাটা কাৰ্ভ গাড়ীত প্ৰগতি মটৰ্ছৰ পিছত ভিৰল মটৰ্ছক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ভিৰল মটৰ্ছৰ কৰ্তৃপক্ষই স্বত্বাধিকাৰী জয়ন্ত দত্ত আৰু কৃষ্ণালী ভট্টাচাৰ্যক তেখেতলোক মই ধন্যবাদ জনাইছোঁ মোক আজি এই যিটো আপোনাৰ লঞ্চিং টাটা কাৰ্ভ যিখন নতুন গাড়ী টাটাই উলিয়াইছে লঞ্চিঙৰ কাৰণে মাতাৰ বাবে একচুৱেলি কি হয় টাটাই যিবিলাক গাড়ী ওলায় সদায় কমন পাব্লিকৰ কাৰণে উলিয়ায় দামবিলাক কম হয় আৰু বেছি মানে সাধাৰণ জনতাৰ কথা ভাবে এইখন অকণমান হাই এণ্ড মানে অলপ ওপৰৰ কিন্তু ইয়াত যিখিনি ক'লে যে ভাল লাগিছে যিখিনি মই শুনিলোঁ যিখিনি ফিচাৰ যিখিনি আছে ডাঙৰ ডাঙৰ গাড়ীৰ লগত বা অডি যিখিনি ফিচাৰ আছে বা BMWৰ লগত যিখিনি মোক অৱগত হ'লোঁ এতিয়া সেই লগত মানে মিল আছে গোটেইখিনি তো সেইটো কাৰণে আমাৰ ৰাজ্যৰ কাৰণে ভাল হৈছে গাড়ীখন এতিয়া মাৰ্কেটত নতুনকৈ আহিছে মানুহে তাৰপিছত চলোৱাৰ পিছত গম পালে ফিডবেক পালে গম পাম কেনেকুৱা হয় আৰু আশা ৰাখিছোঁ যাতে এইখনে বহুত মানুহৰ আশা পূৰণ কৰিব এখন বহুতৰ আশা থাকে এখন দামী ভাল গাড়ী এখন লওঁ সকলো য'ত যিবিলাক ফিচাৰ চব থাকে এইখনত আছে ৰাইজে ক'ব আৰু তাৰপিছত কি হ'ল আৰু পিছত চলাৰ পিছত একদম বাডিং ষ্টেজত থকা এটা আমাৰ ডিলাৰ যেনেকৈ প্ৰগতি মটৰ্ছৰ সদায় আপোনালোকে সহায় সহযোগ আগবঢ়াই ৰাখিলে সদায় 16 বছৰত আমি নাম্বাৰ 1 নৰ্থ ইষ্টৰ নাম্বাৰ 1 ডিলাৰ হিচাপে থাকিলোঁ আজিও বিৰল মটৰ্ছো একদম তাৰ পিছে পিছে আগবাঢ়িছে আৰু নতুনকৈ যেনেকৈ আজি যিটো অকেজন আছিল নতুন কাৰ্ভ এখন লঞ্চ হৈছে নতুন কাৰ্ভখন মই যেনেকৈ ক'লোঁ এইখন কুপে ফাৰ্ষ্ট ইণ্ডিয়ান কুপে কাৰ আৰু এইখনৰ কম্পেৰিজন আমি এটা একদম ভেৰি মিনিমাম ৰেঞ্জত আমি এটা লাক্সাৰী ফিলিং দিবলৈ চেষ্টা কৰিছোঁ তো এইখন গাড়ী আপোনাৰ মাৰ্চিডিজ BMWৰ লগত কম্পেয়াৰ হয় আৰু 9.9ৰ পৰা আৰম্ভ কৰি 16ৰ ভিতৰত তাৰ ৰেঞ্জটো থাকিব আৰু EV আৰু আইচ দুটাতে এভেইলেবল আছে গাড়ীখন আহক আপোনালোকে চলাই চাওক গাড়ী চলাই চালে তাৰ আচল ফিলটো অনুভৱ কৰিব আৰু মই ভাবোঁ এইখন টাটা মটৰ্ছৰ এখন ওৱান অফ দ্য বেষ্ট কাৰ হ'ব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট